হেল্ল' গাইজ, যোৱাকালি ৰাতিৰ পৰা বৰষুণ দি আছিল। সেইকাৰণে পুৱাৰ পৰা লাইটটো নাই আৰু আমি তাকে আলোচনা কৰি আছিলোঁ। দিনত এবাৰ কলেজৰ ফালে গৈছিলোঁ আৰু যোৱাকালি যিহেতু বতাহ বৰষুণ আহিছিল, ত' কলেজৰ গছ এডাল ভাঙি গৈছে। এয়া মানে এতিয়ালৈকে লাইটটো অহা নাই, সেইকাৰণে চাৰিওফালে আন্ধাৰ। কি হ'ব, আমি চাৰ্জ দিব বেলেগ জেগা এটাত যাব লগা হ'ল মোবাইলৰ। যোৱা বছৰ আজিৰ দিনটোতে হোষ্টেল 7ত দাদা কেইজনমানৰ মৰ্মাহকজনক ঘটনা ঘটি গৈছিলে। তো আজি দাদাসকলৰ মৃত্যু বাৰ্ষিকী আছিলে, সেইকাৰণে হোষ্টেল 7ত নাম কীৰ্তন কৰা হয় তেখেতসকলৰ আত্মাৰ সদগতিৰ কাৰণে। আশা কৰোঁ তেওঁলোকৰ আত্মাই চিৰশান্তি লাভ কৰক। আজি যিহেতু ৰাতিলৈকে লাইটে অহা নাই, চ' কলেজৰ মেইন বিল্ডিঙত আজি পঢ়াৰ ব্যৱস্থাটো কৰি দিছিলে ষ্টুডেণ্টসকলৰ কাৰণে। আজিৰ ভিডিঅ'টোত ইমানেই, ধন্যবাদ।